গাইজ নমস্কাৰ টুইনাভা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আহিছোঁ আজি ঢকুৱাখানাত অসমৰ জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালী আজি সংগীতানুষ্ঠান আছে তাকে চাবলৈ বুলি আহিলোঁ। বৰ্তমান এতিয়া মই মোৰ বন্ধু ঋতুৰাজৰ ঘৰত আছোঁ। নমস্কাৰ দেই। আৰু এফালে আছে সঞ্জীৱ। আমি দুয়োজন যাম এতিয়া প্ৰিয়ংকা ভৰালী প্ৰগ্ৰেম চাবলৈ। দেখিছে সাজপাৰ পিন্ধি ধুনীয়াকৈ ৰেডি দুয়োজন। খালি মই সাজপাৰ পিন্ধি নাহিলোঁ, মই ইমাৰ্জেঞ্চি গুচি আহিলোঁ কাৰণে ফৰ্মেল ড্ৰেছত আছোঁ বৰ্তমান। এতিয়া যাওঁ চাওঁগৈ কি হয় কি নহয় সকলোবোৰ দেখাই থাকিম আপোনালোকক। চাই দিব ভিডিঅ'টো আগলৈ। হয়, ভিডিঅ'টো মোৰ মোবাইল ষ্টাৰ্ট কৰি দিছে। এতিয়া ডাইৰেক্ট তাত গৈ প্ৰিয়ংকা বাৰ অনুষ্ঠান আপোনালোকক যিমান পাৰোঁ দেখাবলৈ যত্ন কৰিম, লগতে ময়ো যিমান পাৰোঁ আপোনালোকক দেখাম মোৰ চেনেলটো। ব'লক এতিয়া অনুষ্ঠানলৈ গৈ থাকোঁ। হা হা সঞ্জীৱ ঋতুৰাজ কি হৈছে? যোৱা যোৱা তলাটো মাৰি পিনি আহা পটাপট যাওঁ, দেৰি নকৰিবা। লেজি গৈছা ঠিক আছে উঠিলে। মানুহ কিন্তু কম মানুহ আছে দেই, ভালি বনোৱা মানুহ আছে। এইফালেও মানুহ মানুহ ঢকুৱাখানা মানুহ। ব'লা আহা যাওঁ আহা। ফাইনেলি আহি পাই গ'লো এতিয়া প্ৰিয়ংকা ভৰালী প্ৰগ্ৰেমৰ অনুষ্ঠানত। চাই থাকক ভিডিঅ'টো আগলৈ। আমাৰ বিশেষকৈ ছোৱালীবোৰ সাজুনে এইবাৰ ছোৱালীবিলাকৰ কাৰণে একেলগে সকলোৱে সহযোগ কৰিলে ভাল লাগিব। গাবলৈ লৈছে এটা জনপ্ৰিয় গীত ৰাষ্ট্ৰীয় থিয়েটাৰত গোৱা। সহযোগ পালে আপোনালোকৰ ধন্যবাদ।
এতিয়া অনুষ্ঠান সামৰিল প্ৰিয়ংকা বাৰ তাৰপিছত এফালে মোৰ ওচৰতে আছে ৰাজীৱ দা আপোনাৰ গান খুবেই বেছি ভাল লাগিল আপুনি ষ্টেজ প্ৰগ্ৰাম বেছি কৰে ন মই লাইভ শ্ব' বেছিকৈ লাইভ শ্ব' বেছি কৰে আপোনাৰ তেনেকৈ ভিডিঅ' আছে নেকি বাৰু ভিডিঅ' বিচাৰিলে এনে পাব বেবিলন বুলি এটা গান আছে হয় বেবিলনৰ ধুনীয়া ওলমা বাগান হয় আপোনাৰ মই প্ৰিয়ংকা বাৰ লগত বেছিকৈ প্ৰগ্ৰামত দেখিছোঁ আপোনাৰ মই মানে ইউটিউববিলাকত দেখা পাইছোঁ মই আজি 2011ৰ পৰা প্ৰিয়ংকাৰ লগতে আছোঁ হয় 11ৰ পৰা আছে 11ৰ পৰা মই এতিয়া মানে কণ্টিনিউ কৰিয়ে আছোঁ লাইভ শ্ব'জবিলাক বিহুৰ পৰা আদি কৰি অফ ছিজনতো মানে কৰি আছোঁ আৰু লগ পাই ভাল থেংক ইউ আৰু আজিৰ ভিতৰতে মই ইমানটা সমাপ্ত কৰিছোঁ অ'কে বাই বাই